তোমালোকৰ ক্লাছ 9 আৰু ক্লাছ 10 যিসকলে SSLC 2026 দিছে সেইসকলে বহুতে ভাবি আছে যে পাছিং মাৰ্ক 13 মাৰ্কছ পালে পাছ হ'ব MCQ আৰু থিয়ৰী দুইটাতে, কিন্তু সেইটো নিয়ম ভুল। সেইটো বহুত পুৰণা নিয়ম। এনেকৈ হ'লে তোমালোকে পাছ কেতিয়াও নোহোৱা। আৰু কোনটো নিয়ম পালে পাছ হয় আৰু কোনটো নিয়ম পালে ফেইল হয় এই গোটেইকেইটা মই জনাম এই ভিডিঅ'টো। তোমালোকে গতিকে এই ভিডিঅ'টো চাই থাকা। এই ভিডিঅ'টো গোটেইটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। আৰু চেনেলটোত নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আমাক যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকে নিচেই গম পাইছে যে বহুত উপকৃত হৈছে, আৰু তোমালোকে যাতে উপকৃত হোৱাৰ পৰা বঞ্চিত নাথাকা সেইকাৰণে তোমালোকে ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টো লাইক এটা কৰি দিয়া। আৰু এতিয়া কোনখিনি মাৰ্ক কি চেঞ্জ হৈছে পাছ হোৱাৰ, গতিকে তোমালোকে যদি ভাবি আছা পাছ হ'ম কিন্তু এইকেইটা যদি তোমালোকৰ ৰুল ফ'ল' নহয় তোমালোকৰ মাৰ্কছত তেনে তোমালোকে ফেইল হ'বা। চোৱাচোন কোনকেইটা পালে কিমান নম্বৰ পালে পাছ হয় আৰু কিমান নম্বৰ পালে ফেইল হয়। প্ৰথমতে তোমালোকৰ থিয়ৰীত তোমালোকৰ পাব লাগিব 14 মাৰ্কছ পাব লাগিব। থিয়ৰীত 13 মাৰ্কছ পাব লাগিব আৰু তোমালোকৰ MCQত 14 মাৰ্কছ পাব লাগিব, তেতিয়াহে পাছ হ'বা। আৰু তোমালোকৰ থিয়ৰীৰ ভিতৰত 2 নম্বৰৰ কিছুমান কুৱেশ্যন থাকে ন, সেই কুৱেশ্যনবিলাকৰ যিকোনো এটা এটেম্প কৰিব লাগিব, তেতিয়াহে পাছ বুলি ধৰা হ'ব। আৰু তোমালোকৰ প্ৰেক্টিকেলত 10ৰ ভিতৰত তোমালোকে 3 মাৰ্কছ পাবই লাগিব, তেতিয়াহে তোমালোকৰ পাছ হ'ব। বাকী তোমালোকৰ যদি গোটেইখিনি হৈছে আৰু যদি তোমালোকৰ স্কুলৰ ফালৰ পৰা যদি প্ৰেক্টিকেল যদি 10ৰ ভিতৰত 3 নিদিয়ে তেতিয়াহ'লে তোমালোকক ফেইল বুলি গণ্য কৰা হ'ব। আৰু এনেকৈয়ে তোমালোকৰ পাছ হোৱা ছিষ্টেমটো নিৰ্ভৰ কৰে। এইটো সিবছৰৰ পৰাও হৈ আছে, এই বছৰ নতুনকৈ অহা নাই, হ'লেও বহুতো ষ্টুডেণ্টে জনা নাছিলে, সেইকাৰণে আমি কৈ দিছোঁ। তোমালোকে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে তোমালোকৰ লাভ হ'ব। আৰু আমাৰ হোৱাটছএপ চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিবা। ইয়াত বহুতো ইম্পৰ্টেণ্ট আপডেট দিয়া হয়, লিংক পিন কমেণ্টত দিয়া আছে।